এই ৰাস্তাত আমি এই আন্দোলন পৰিচালিত কৰাৰ কাৰণে উদ্যোগ গ্ৰহণ কৰিব লাগিব। আপোনালোকে এই আন্দোলনত অংশগ্ৰহণ কৰাৰ কাৰণে অসম কৃষি শ্ৰমিক ইউনিয়ন আৰু অসম ৰাজ্যিক কৃষক সভাৰ পক্ষৰ পৰা ধন্যবাদ অভিনন্দন জ্ঞাপন কৰি মই মোৰ ক'বলৈকে বিনিয়োগ কৰিছোঁ। ধন্যবাদ। আবেদন করা সেক্ষেত্রে যাতে বিভাগীয় কর্তৃপক্ষ মুখ্যমন্ত্রীকে মহানগরী কোঠার ব্যবস্থা করে। অসমৰ পাম তেলৰ খেতি বন্ধ কৰক। পৰিৱেশ বিনষ্টকাৰী পাম তেলৰ খেতি। আজি অসম ৰাজ্যিক কৃষক সভা আৰু অসম কৃষি শ্ৰমিক ইউনিয়নৰ আহ্বানত অসমত যি পৰিৱেশ বিনষ্টকাৰী পাম তেলৰ খেতি কৰাৰ কাৰণে চৰকাৰে অনুমতি প্ৰদান কৰি ইতিমধ্যে ৰামদেৱ তথা অন্যান্য কৰ্পৰেট গোষ্ঠীক মাটি প্ৰদান কৰিছে, তাৰ বিৰুদ্ধে গোটেই অসমতে আমি এই প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। সংগঠন দুটাই ইতিমধ্যে কৈছে যে এই পাম তেলৰ খেতি অসমতে নহয় গোটেই আন্তৰ্জাতিকভাৱে কিন্তু পৰিৱেশ যে বিনষ্টকাৰী সেইটো প্ৰমাণিত হৈছে। বিভিন্ন দেশত শ্ৰীলংকাকে ধৰি বিভিন্ন দেশত আজি পাম তেল নিষিদ্ধ কৰিছে। তেনেকুৱা এটা অৱস্থাত গোটেই পৃথিৱীত এতিয়া যেতিয়া পাম তেলৰ খেতিৰ পাম তেলৰ চাহিদা বাঢ়িছে, কৰ্পৰেট বিলাকক যাতে মুনাফা লুটাৰ সুযোগ দিব পৰা যায়, তাৰ কাৰণে আমাৰ অসমৰ দৰে যিবিলাক বায়'ডাইভাৰ্চিটিত হটস্পট এৰিয়া য'ত বৰষুণ বেছি হয় তেনেকুৱা জেগাবিলাকক তেওঁলোকে চিলেক্ট কৰিছে যাতে পাম তেলৰ খেতি কৰাৰ কাৰণে এই কৰ্পৰেট বিলাকক মাটি দিব পাৰে। আমাৰ পৰিৱেশ কৰ্মী যাদৱ পায়েঙেও কৈছে যে এই খেতি পৰিৱেশ ধ্বংস কৰি পেলাব অসমত। গতিকে আমি অসম ৰাজ্যিক কৃষক সভা আৰু অসম কৃষি শ্ৰমিক ইউনিয়নে অসমত চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে পাম তেলৰ খেতিৰ কাৰণে মাটি দিয়া, এই মাটি দিয়াৰ মানে যিটো সিদ্ধান্ত, এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ কাৰণে আৰু অসমত যাতে পাম তেলৰ খেতি নিষিদ্ধ কৰা যায় তাৰ দাবী উত্থাপন কৰি আজি আমি এই প্ৰতিবাদী কাৰ্যসূচী সংগঠিত